APSC পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হ'ব পাৰে যদি এই পৰীক্ষাত উত্তীৰ্ণ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰশাসনিক দিশত থাকিব পাৰিব আৰু প্ৰশাসনিক দিশত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল থাকিব আমাৰ মানুহবোৰ যেতিয়া থাকিব তেতিয়া এটা বিভাগ নহয় দুটা বিভাগ নহয় আটাইকেইটা বিভাগ চাব পাৰে আটাইকেইটা বিভাগ চাব পাৰিলে এটা জনগোষ্ঠী উন্নয়ন হয় তাৰ লগতে এই গাঁওখনৰ পৰা আদি কৰি অঞ্চলটোৰ উন্নয়ন হয় আৰু গোটেই অঞ্চলৰ লগতে সমগ্ৰ আমি সিদ্ধান্ত ল'লো যে আমি প্ৰথমতে এবাৰ আমি যাতে ট্ৰাইল কৰি চাওঁ যে আমি 20জন ছাত্ৰক লৈ আমি এটা পৰীক্ষা পাতো 20জন ছাত্ৰক নহয় আমি এটা এডভাৰটাইজ কৰিলো যে বাছনি পৰীক্ষা এটা পাতিব বিচাৰিছো আৰু মেধা ভিত্তিক আমি সিদ্ধান্ত ল'লো 20জন ছাত্ৰক আমি প্ৰথমে দেউৰী চাহিত্য Terima kasih.